নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আসাম। আজি এটা নতুন ভিডিঅ' আৰু আজি এটা নতুন টপিকত আমি কথা পাতিম। আজি আমি বিশেষ পাতিম গৰুৰ ওপৰত কথা। গৰুৰ কাৰণে বহুত মানুহে মোক ফোন কৰি আছিলে, বহুতে মানে কৈ আছিলে কি গৰু লাগে ললিতা, গৰু লাগে। তো সেইটোৰ ওপৰতে আমি কথা পাতিব ওলাইছোঁ। তো গৰু কেনেকৈ অনা হ'ব, এতিয়া কি কৰা হ'ব। তো গৰু আনিব যিহেতু লৈছোঁ, অলৰেডি অলপমান গৰু মই অৰ্ডাৰ লৈছোঁ। বিশেষকৈ মই আপোনালোকক ক'ব বিচাৰোঁ ক'ৰ গৰু অৰ্ডাৰ লৈছোঁ। মই এইফালে নগাঁও দাদা এজনৰ পৰা 3টা গৰু অৰ্ডাৰ লৈছোঁ। গিৰত প্ৰেগনেণ্ট, ফুল মানে 7 মাহৰ। তাৰপিছত আপোনাৰ নলবাৰীৰ ভাইটি এজনৰ পৰা 2টা গৰু অৰ্ডাৰ লৈছোঁ। তাৰপিছত আৰু তিনিচুকীয়া দাদা এজনে 2জনী তেখেতে নিজে ল'ব আৰু তেখেতৰ বন্ধু এজনে ল'ব। তো 5, 6, 8জনীমান গৰু অলৰেডি অৰ্ডাৰ হৈ গৈছে। মানে অলৰেডি মানে কাষ্টমাৰ আছে, তেওঁলোকে মানে ল'বই 100% একদম ক্লিয়াৰ কাট। তো তেওঁলোকৰ বাহিৰে আৰু 4জনীমান গৰু থাকিব এক্সট্ৰা, ঠিক আছে। তো 4জনীমান গৰু এক্সট্ৰা থাকিব। তো আপোনালোকে কোনোবাই যদি মানে ভাবে কি গৰু লওঁ, গৰু লাগে, গৰু পুহিম বা গিৰ গৰু লাগে, তো তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আপোনালোকে মোক কণ্টেক্ট কৰিলে নিশ্চয় আপোনালোকে পাই যাব। গিৰৰ বাহিৰে বেলেগ চাহিবাল বা ৰাঠি সেইবিলাকো মই হেৰি নকৰোঁ। আৰু বহুত কষ্ট, বহুত কিবাকিবি ঘূৰি এইকেইদিন মই লাগাতাৰ গুৱাহাটীত অলপমান দিনৰ পৰা লাগাতাৰ মই গুৱাহাটীত অহা যোৱা কৰি আছোঁ। গুৱাহাটীত অহা যোৱা কৰি আকৌ পাৰ্মিশ্যনটোৰ কাৰণে হেৰি কৰিছোঁ। তো 12জনীমান গৰুহে মোৰ মানে অলৰেডি মাত্ৰ কেপাচিটি আছে তাৰ ওপৰত নহয়। আৰু মই আপোনালোকক কৈছোঁ নলবাৰী ভাইটিৰ পৰা মই অলৰেডি এডভান্স লৈ থৈছোঁ। তাৰপিছত নগাঁও দাদাজনে এডভান্স আজি বুলি ক'লে আজিয়ে দিব। গুৱাহাটী দাদা এজন আছে, দীপাংকৰ নে কি বুলি কয়, তেখেতে সেইজন দাদাই মানে আজি বুলি ক'লে আজিয়ে অৰ্ডাৰ এডভান্স দিব। তিনিচুকীয়া দাদাজনেও মোক দি থৈছে পইচা কেইটামান, টকা 20,000মান। তো মই সেইকেইটা অৰ্ডাৰ অলৰেডি লৈ থৈছোঁ। তাৰ বাহিৰেও মানে তাৰ পিছতো 3টামান গৰু আৰু থাকিব, 3টামান গৰু থাকিব। তো তাৰ মাজত যদি কোনোবাই ভাবে কি ললিতা মোক গৰু লাগে, সেই 3টা গৰুৰ কাৰণে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মই 10 দিনৰ ভিতৰত, ধৰক 10 দিনৰ পৰা 15 দিনৰ ভিতৰত মোৰ পূৰা কমপ্লিট হ'ব কাগজখিনি। 10 পৰা 15 দিনৰ ভিতৰত গোটেইখিনি কাগজ মোৰ কমপ্লিট হ'ব। আৰু 10 পৰা 15 দিনৰ ভিতৰত কাগজ কমপ্লিট হোৱাৰ পিছদিনাখনে, যোনদিনাখনে কাগজখিনি কমপ্লিট হৈ যাব, তাৰ পিছদিনাখনে মই লগত গুজৰাট মই এদিনো নৰখিম, চিধা গুজৰাট যাম, চিধা গৰু আনিব যাম। তো সেইকাৰণে আপোনালোকক কৈ দিছোঁ, গৰু আহি পোৱাৰ পিছত বেলেগৰ গৰু মই কাকো দিব নোৱাৰিম দেই। 3টা গৰুহে মানে মোৰ কাৰণে, 3টা গৰুৰ কাৰণেহে জেগা আছে, মানে 3টা গৰুহে মানে খালী আছে বুলি ধৰক। সেই 3টা গৰুৰ কাৰণে মই আপোনালোকক কোনোবাই যদি কয় আপোনালোকে ল'ব পাৰিব। তাৰ বাহিৰে আৰু কোনোবাই যদি মানে মাথা মাৰে কি ললিতে গৰু আনিব, মই সেনেকৈ নহয়। পাৰ্মিশ্যন উলিওৱা বহুতেই দিগদাৰ পাৰ্মিশ্যন, মই আপোনালোকক ক'লোঁ বহুত দিগদাৰ। সেনেকুৱা যদি ইমানেই আনিব পাৰিলে মানুহে হামে গৰু আনি পুহি থাকিলে হয়। একদম হাই লেভেলৰ লগত কথা পাতি গৰু আনিব লগা হয়, একদম ওপৰ লেভেলৰ লগত কথা পাতি গৰু আনিব লগা, তাত যাই পেলাই পাৰ্মিশ্যন ল'ব লগা হয়, ঠিক আছে। তো সেনেকৈহে মানে আপোনাৰ পাৰ্মিশ্যন পায়। তো সেইকাৰণে কোনোবাই যদি ভাবি আছে কি ললিতাই গৰু আনিব, তাৰপিছত আমাক আকৌ দেখাব, তাত হেৰি কৰিব, মই তাত যাম, তাত যাই পেলাই আপোনালোকক মই ভিডিঅ' কলিঙত দেখাম এজনী গৰু আছে চাওক। কাৰণ মোৰ সময় একদম কম। মই যাম আৰু 5 দিনৰ ভিতৰত গোটেইখিনি গৰু কালেক্ট কৰি লগত আকৌ উভতি আহি পাই যাম ক'ত, নগাঁও পাম। নগাঁৱত আহি পেলাই আপোনাৰ গৰুখিনি যেনেকৈ আছে ডেলিভাৰী দিম। কাৰণ মোৰ নগাঁৱত জেগা কম, একদম কম মানে জেগা আছে, কিন্তু মোৰ ইয়াত ট্ৰেডিঙৰ ছাগলী আছে, তাৰপিছত মোৰ বৰখিনি আছে ইয়াত। তেতিয়া মোৰ ইয়াতে আহি গ'ল যিহেতু, তো বৰখিনি আছে ইয়াত, মোৰ জেগা কম যিটো হিচাপত। আৰু আমি ইয়াত গাঁৱৰ এটা পৰিৱেশত থাকোঁ, ধান আমাৰ এনিটাইম ধানৰ কিবা ইটোৰ পিছত সিটো খেতি হৈ থাকে। এই ধানৰ হ'ল, এই আপোনাৰ মাছৰে কিবা হ'ল, তো এনেকৈ মানে কিবাকিবি কৰি থকা যায়। তো আমি গাঁৱত সেইবিলাকে আমাৰ কাম হয়, ধানেই হওক বা মাছৰে হওক, লাগি থকা যায় ইটো সিটো। তাৰপিছত এনিটাইম আপোনাৰ হেৰিৰ কাৰণে কি কয়, পাত কাটিব লগা হ'ল, কিবা কৰিব লাগে, সেইকাৰণে সময় নাথাকে। তো আপোনালোকক এটা কথাই কওঁ, যদি গৰু লাগে কণ্টেক্ট কৰিব। আৰু যিবিলাকে মানে টাইম পাছ কৰিবৰ কাৰণে কিছুমানে ফোন কৰে নহয়, দাদা গৰু এটা ল'ম বুলি ভাবিছোঁ আমুক, তো ৰেটটো হাই হয়, মই আপোনালোকক কওঁ চব লাখৰ ওপৰতে আছে গৰু, লাখৰ তলত নাহে। কাৰণ এজনী ভাল প্ৰেগনেণ্ট গৰু মই কিনিব যাওঁ যদি তাতে 60-70-80 সেনেকৈ মানে কিনিব লাগে। আৰু কমচে কম মই মানে 70-80-90 সেনেকুৱা গৰু কিনো, যিজনী গৰু আহি পেলাই মানে ইয়াত ভালকৈ কোৱালিটি আৰু হেল্ডি গৰু কিনিব লাগিব। কাৰণ ডাঙৰ চাইজটো চাব লাগিব, চব চাই মেলিহে আপোনালোকে পাব। ধৰক এনেকুৱা চাইজত, ধৰক এইজনীহঁত ধৰক সৰু গৰু, বয়স কম হয়,
তো ইয়াতকৈ মানে হেভি গৰু হয়, এনেকুৱা গৰু হ'ব আৰু আপোনালোকে পাব, সেনেকুৱা গৰু পাব। তো মোক কণ্টেক্ট কৰিব যদিহে লাগে, লাগিলেহে কণ্টেক্ট কৰিব, নালাগিলে আপোনালোকে নক'ব। আৰু মানে লাখৰ ওপৰত আছে, মই আপোনালোকক ইমানেই ক'লোঁ। যদি মই 70,000-80,000 ভিতৰত যদি গৰু কিনো, তাৰ বাহিৰে মোৰ তাতো এটা গাড়ী খৰচা আছে, ইটো আছে, পুলিচৰ খৰচা আছে, তাৰপিছত প্ৰশাসনত কিবাকিবি অত দিয়াৰ পিছতো মই নিজৰ কাৰণে এজনী গৰু 10,000 টকা বচাব লাগিব। এইটো চিধা কথা। তো আপোনালোকে কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকে পাই যাব। ঠিক আছে, থেংক ইউ, অল দ্য বেষ্ট।